নমস্কাৰ শ্ৰোতা দৰ্শক 6 আগষ্ট 2024 চনৰ নিউজ পেপাৰ মেড সিম্পল সিৰিজৰ এটি নতুন খণ্ডলৈ মই আপোনালোক সকলোকে স্বাগতম জনালো যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ এনিমেছৰ যি মুখ্য আকৰ্ষণ হেয়াই হৈছে লাকি উইনাৰ কন্টেষ্ট যদি আপুনিও হ'ব বিচাৰিছে আমাৰ লাকি উইনাৰ তেনেহলে ভিডিঅ'টি শেষৰলৈকে চাবলৈ নাপাহৰিব কাৰণ শেষত আপোনালোকৰ বাবে থাকিব এটি এমসিকিউ জি এমসিকিউৰ শুদ্ধ উত্তৰ যদি আপোনালোকে সঠিকভাৱে কমেন্ট সেকশনত আমাক জনাব পাৰে তেতিয়া হলে আপোনালোকে হ'ব পাৰিব আজিৰ লাকি উইনাৰ তেনেহলে আহকচোন আমি মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ চাওঁ প্ৰথমতে আছে আমাৰ কাৰ্বন স্মাৰ্ট প্যাৰিছ গেমছ যি আমাৰ GS3 প্ৰস্পেক্টত যথেষ্ট গুৰুত্বপূৰ্ণ এটি টপিক তাৰ পিছত আমি দেখা পাইছো মুদ্ৰা লোন ইণ্ডিয়ান ইকনমি GS3 ৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট এটা টপিক দেন উই হ্যাভ একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টত INS শালকি আৰু শেষত আমি সাম ডাৰ্ক টুৰিজম আমি সকলোৱে টুৰিজমৰ বিষয়ে যথেষ্ট আমি শুনা পাওঁ কিন্তু ডাৰ্ক টুৰিজমনো কি হয় তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে 5th অগষ্টৰ জুন আমাৰ লাকি উইনাৰ কন্টেষ্ট হৈছিলে হে লাকি উইনাৰ কন্টেষ্টৰ প্ৰশ্নটোনো কি আছিলে হেয়া এবাৰ চাওঁ আহকচোন we command is a literal meaning of which of the following reads hibus corpus quo warranto mandamus নে certiorari আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে mandamus আৰু আমাৰ এই লাকি উইনাৰ কন্টেষ্টৰ লাকি উইনাৰ গৰাকীৰ নাম হৈছে অশ্মিনা আখতাৰ নলবাৰী কংগ্ৰেচুলেশনছ অশ্মিনা আখতাৰ তেখেতে আমাৰ কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা আকৰ্ষণীয় গিফ্ট লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদিহে আপোনালোকেও APSC CCEৰ বাবে প্ৰিপাৰেচন চলাই আছে বা প্ৰস্তুতি চলাবলৈ খুজিছে তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰটিত অতি সোনকালে যোগাযোগ কৰিবলৈ নাপাহৰিব কাৰণ আমি আপোনালোকৰ বাবে লাইফ টাইম গাইডেন্স আৰু এটা ফুল এক্সেস দিবলৈ সদায় সাজু হৈ আছো আৰু যদিহে আপোনালোকে আসাম স্পেসিফিক গাইডেন্স বিচাৰিছে যি কোনো কম্পিটিটিভ এক্সামিনেশনৰ বাবে আমাৰ অসমৰ যি জিকে আমাৰ অসমৰ যি জেনাৰেল নলেজ হেয়া যথেষ্ট গুৰুত্বপূৰ্ণ আৰু হেহে তাৰ বাবে আমাৰ লগত আছে আসাম জেনাৰেল নলেজৰ এখন বুক যি আমাৰ অংশুমান গগৈ স্যাৰ আৰু মধুস্মিতা ফুকন মেমে দুয়ো মিলি পেলাই কম্পাইল কৰা এখন বুক হেহে আপোনালোকে আসাম স্পেসিফিক জেনাৰেল নলেজৰ থ্ৰুৰে আপোনালোকে বহুতো নতুন নতুন কথা জানিবলৈ সক্ষম হ'ব তেনেহলে আহক আজিৰ এনএমএছৰ প্ৰথমটো নিউজলৈ আমি আগবঢ়ো কাৰ্বন স্মাৰ্ট প্যাৰিছ গেমছ অলৰেডি প্যাৰিছ অলিম্পিক্সৰ ওপৰত যথেষ্ট ইম্পৰ্টেন্ট খবৰ আমালে আহি আছে আমি এনি টাইম প্যাৰিছ অলিম্পিক্স পায়ে আছো আৰু অবভিয়াসলি প্যাৰিছ অলিম্পিক্স after 100 years 100 বছৰৰ পিছত সামাৰ প্যাৰিছ অলিম্পিক্স পুনৰ উদযাপন কৰা হৈছে প্যাৰিছত আৰু এই প্যাৰিছ অলিম্পিক্স কি কাৰণে ইমান ইম্পৰ্টেন্ট সকলোৱে নিশ্চয় ক্লাইমেট চেঞ্জ গ্লোবাল ওয়াৰ্মিংৰ কথা শুনিয়ে আছে আৰু ৰিসেন্টলি আমাৰ যোৱা বছৰৰ পৰা আমি এই ক্লাইমেট চেঞ্জৰ যি ৰিয়েল এক্সপেৰিয়েন্স আমি সকলোৱে ফিল কৰি আছো নহয় জানো স্পেসিফিক্যালি আমি যদি ইউৰোপত যদি চাওঁ এন্ড স্পেসিফিক্যালি আমি যদি ফ্ৰান্সত যদি চাওঁ ফ্ৰান্সত এই যে ক্লাইমেট চেঞ্জৰ যি নেগেটিভ কনসিকুৱেন্স হে আসলতে একেবাৰে লক্ষণীয় হৈ পৰিছে কিয় কাৰণ যোৱা বছৰ আমাৰ যে সামাৰ সিজনত সামাৰ 2023 বিৰাট দুখজনক এক বিষয় হৈছে য'ত more than 15,000 15,000তকৈও অধিক লোকৰ মৃত্যু পৰ্যন্ত হৈছে এই হিট ওয়েভছৰ কাৰণে নিশ্চয় গম পাইছে ইয়াৰ কেনেকুৱা নেগেটিভ কনসিকুৱেন্স হ'ব পাৰে তেনেহলে this is the reason for which আমাৰ এই গুটেই ক্ষেত্ৰত আমি কিদৰে ক্লাইমেট চেঞ্জ আমি কেনেকৈ ৰোধ কৰিব পাৰো কি ইনিশিয়েটিভছ লোৱা উচিত আৰু আমাৰ এইবাৰ প্যাৰিছত অলিম্পিক্সও যিহেতুকে উদযাপন কৰা হৈছে কিনো ইনিশিয়েটিভ লৈছে আহকচোন চাওঁ আমাৰ যে প্যাৰিছ 2024 এই প্যাৰিছ 2024 একচুয়ালি চাব গলে ইটস আ কাৰ্বন পজিটিভ ইভেন্ট এটা চাও কাৰ্বন পজিটিভ বুলি কলে আমি কি বুজি পাওঁ কাৰ্বন পজিটিভ বুলি কলে এটা দুটা শব্দ মই ব্যৱহাৰ কৰিম এটা হৈছে কাৰ্বন এমিশন এটা হৈছে কাৰ্বন এবজৰ্পশন obviously any time আমি জিয়ে ব্যৱহাৰ নকৰো কিয় আপুনি লাগে নিজৰ গাড়ীখন উলিয়াওক বা আজি আমি জি বিদ্যুৎ পাই আছো each and everywhere ultimately কৰবাত নহয় কৰবাত কাৰ্বন ডাই অক্সাইড বা কাৰ্বন এমিশন হৈ আছে যদি হে কাৰ্বনৰ
এমিশন এবজৰ্পশ্যনতকৈ বেছি হয় মই পুনৰ কৈছোঁ কাৰ্বনৰ এমিশন যদিহে এবজৰ্পশ্যনতকৈ বেছি হয় তেতিয়া আমি ইয়াক কি বুলি কওঁ তেতিয়া আমি কাৰ্বন পজিটিভ বুলি কওঁ আপোনালোকে বহু সময়ত কাৰ্বন নিউট্ৰেল বুলি এটা শব্দ শুনা পায় নিশ্চয় কাৰ্বন নিউট্ৰেল কাক কোৱা হয় কাৰ্বন নিউট্ৰেল তেতিয়া হয় যদিহে এমিশন আৰু এবজৰ্পশ্যন সমান হয় কাৰ্বন যিমান এমিশন হৈছে কাৰ্বন ডাই অক্সাইড যিমান এমিশন হৈছে সিমানেই যদি এবজৰ্পশ্যন হৈছে তেতিয়া ইয়াক আমি কি বুলি কওঁ কাৰ্বন নিউট্ৰেল বুলি কওঁ কিন্তু পেৰিছ 2024 কি হয় পেৰিছ 2024 হৈছে কাৰ্বন পজিটিভ এটা ইণ্টাৰনেশ্যনেল ইভেণ্ট তাৰ মানে এমিশন অবভিয়াছলি বেছি হৈছে কিন্তু ইয়াৰ পিছতো এটা লক্ষণীয় বিষয় এয়াই যে এই পেৰিছৰ থ্ৰুৰে এই পেৰিছ অলিম্পিকৰ থ্ৰুৰে আমি কি চেষ্টা কৰিছোঁ যে আমি কাৰ্বন ডাই অক্সাইড বা কাৰ্বন ফুটপ্ৰিণ্ট আমি কমাবলৈ আমি ৰিডিউচ কৰিবলৈ চেষ্টা কৰিছোঁ আমি কিমান পৰিমাণত আমি ৰিডিউচ কৰিবলৈ চেষ্টা কৰিছোঁ চাওঁ আহকচোন 3.5 মিলিয়ন টন কাৰ্বন আমি ৰিডিউচ কৰিবলৈ চেষ্টা কৰি আছোঁ দিছ ইজ সামথিং which is really very important আমি কিমান চেষ্টা কৰিছোঁ 3.5 মিলিয়ন টন অফ কাৰ্বন ডাই অক্সাইড ইকুইভেলেণ্ট আমি সিমান এমাউণ্টত আমি কাৰ্বন ৰিডিউচ কৰিবলৈ চেষ্টা কৰিছোঁ ইনফেক্ট আপুনি যদি 2012 চনৰ লণ্ডনৰ অলিম্পিক্স চাই বা 2016 চনৰ ৰিঅ অলিম্পিক্সৰ লগত যদি আপুনি তুলনা কৰে লণ্ডন অলিম্পিক্স বা ৰিঅ অলিম্পিক্সৰ তুলনাত বৰ্তমান আমাৰ যি পেৰিছ অলিম্পিক্স চলি আছে পেৰিছ অলিম্পিক্সত আমি কাৰ্বন এমিশন আমি আধা কৰিবলৈ ওলাইছোঁ আৰু এয়াই হৈছে আটাইতকৈ লক্ষণীয় বিষয় তাৰ মানে আমি যদিও বা এই কাৰ্বন পজিটিভ যদিও বা ইভেন টু কাৰ্বন পজিটিভ বাট ষ্টিল আমি কি কৰিছোঁ আমি খুব ইম্পৰ্টেণ্ট ইনিচিয়েটিভ লৈছোঁ যাৰ থ্ৰুৰে এটলিষ্ট আমি কাৰ্বন ৰিডাকশ্যন কৰাৰ বাবে আমি ইম্পৰ্টেণ্ট ইনিচিয়েটিভসমূহ আমি লৈছোঁ এটা কেনেকুৱা ইনিচিয়েটিভ লোৱা হৈছে বিভিন্ন ইনিচিয়েটিভ লোৱা হৈছে বহুতো প্ৰ'এক্টিভ মেজাৰ লোৱা হৈছে বহু সময়ত আমি দেখা পাইছোঁ সাষ্টেইনেবল বাইকৰ লেনসমূহ বনোৱা হৈছে এনাৰ্জি এফিচিয়েঞ্চিত গুৰুত্ব প্ৰদান কৰা হৈছে যিসমূহ অলৰেডি আমাৰ যিসমূহ এক্সিষ্টিং ফেচিলিটিজ যিবোৰ আছে বিভিন্ন ষ্টেডিয়াম ইত্যাদি যিসমূহ আছে অলৰেডি আমি সেইবোৰেই ব্যৱহাৰ কৰিছোঁ ৰিইউজ কৰিছোঁ প্ৰপাৰলি আমি ৰিপেয়াৰ কৰি পেলাই ঠিক সেইদৰে আমি কি কৰিছোঁ ঠিক সেইদৰে আমি ফিউৱেলৰ যি ফিউৱেলৰ ব্যৱহাৰো আমি একেবাৰেই মিনিমাম ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ কাৰণ আল্টিমেটলি ফিউৱেল বুলি ক'লে আমাৰ কি মনত পৰে ফিউৱেল বুলি ক'লে আমাৰ কয়লা মনত পৰে পেট্ৰল মনত পৰে হয়নে ডিজেল ইত্যাদি মনত পৰে আমি কি চেষ্টা কৰিছোঁ ফিউৱেলৰ কনজাম্পশ্যন বা ফিউৱেলৰ ইউজেছ যিমান পাৰোঁ সিমান বেছি আমি কমাবলৈ চেষ্টা কৰিছোঁ কিয় কাৰণ এই ফিউৱেলসমূহ এইবিলাকেই হৈছে ইয়াৰ পৰা কি হ'ব পাৰে এইবিলাক যেতিয়া আমি বাৰ্ণ কৰিম ইয়াৰ পৰাই কাৰ্বন ডাই অক্সাইড এমিশ্যন হ'ব পাৰে আৰু আমি যদি ইয়াক ৰিডিউচ নকৰোঁ তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড এমিশ্যন বহুত হিউজ পৰিমাণত হ'ব আৰু মেক্সিমাম কাৰ্বন ডাই অক্সাইড এমিশ্যনে কি কৰিব এই গ্ল'বেল ৱাৰ্মিং ক্লাইমেট চেঞ্জৰ নিচিনা নেগেটিভ ইম্পেক্ট আমি দেখা পাম আৰু সেয়েহে আমি কি কৰিছোঁ আমাৰ যিসমূহ বিভিন্ন বস্তু বিভিন্ন মেটেৰিয়েলছ বিভিন্ন মেডেল ইত্যাদি সকলো আমি ছাষ্টেইনেবল বস্তু আমি ব্যৱহাৰ কৰি পেলাই আমি বিভিন্ন ধৰণৰ আমি ইনিচিয়েটিভ ল'বলৈ চেষ্টা কৰিছোঁ আপোনালোকে বাৰু এটা বস্তু জানেনে এটা কথা জানেনে আমাৰ মেক্সিমাম কাৰ্বন এমিশ্যন ক'ৰ পৰা হৈ আছে মেক্সিমাম কাৰ্বন এমিশ্যন হৈ আছে স্পেকটেটৰ ট্ৰেভেল এটা স্পেকটেটৰ মানেনো কি এটা চাওক পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকে পেৰিছ অলিম্পিক চাবলৈ আহি আছে নহয় জানো এটা পেৰিছ অলিম্পিক যে চাবলৈ আহিছে তেওঁলোকে নিশ্চয় গাড়ী লৈ পেলাইতো আহিছে বহুতে গাড়ী লৈ পেলাই আহিব ৰাইট গাড়ী লৈ আহিব বেলেগ দেশৰ পৰা যেতিয়া আহিব ফ্লাইটত আহিব বাট আপুনি নিজেই ইমেজিন কৰকচোন যেতিয়া গাড়ী লৈ আহিব ফ্লাইটত আহিব এই যেটো ফিউৱেল কনজাম্পশ্যন এই ফিউৱেল জানো সাষ্টেইনেবল হয় এই ফিউৱেলে জানো এনভাইৰনমেণ্টৰ ক্ষতি নকৰিব নিশ্চয় কৰিব সেইকাৰণে কোৱা হৈছে স্পেকটেটৰ ট্ৰেভেলে বহুত কাৰ্বন এমিশ্যনত কন্ট্ৰিবিউট কৰি আছে সেয়েহে আমাৰ উপায় কি আমাৰ উপায় হৈছে আমি কিদৰে লো কাৰ্বন ভেহিকল আমি ব্যৱহাৰ কৰিব পাৰোঁ ধৰক আমি বৰ্তমান আমাৰ গুৱাহাটীতে দেখা পাই আছোঁ গ্ৰীণ কালাৰৰ ইলেক্ট্ৰিক বাছসমূহ এই ইলেক্ট্ৰিক বাছসমূহ কিহৰ এক্সাম্পল হয় এই ইলেক্ট্ৰিক বাছসমূহ এক্সাম্পল হয় লো কাৰ্বন ভেহিকল ঠিক সেইদৰে আপোনালোকে CNG বায়ো CNGৰ কথাও ক'ব পাৰে এটা অবভিয়াছলি পেৰিছ অলিম্পিক্সত মানুহে স্পেকটেটৰসকল দৰ্শকে যদি তাত ভিজিট কৰিবলৈ দৰ্শকে যদি স্পৰ্টছ ইত্যাদি চাবলৈ বিচাৰিছে তাৰ বাবেও কি কৰা হৈছে লো কাৰ্বন ভেহিকলছ ব্যৱহাৰ কৰা হৈছে এণ্ড ইনফেক্ট দৰ্শকে যাতে খোজকাঢ়ি পেলাই ভেনিউ যাতে পাব পাৰে
তেনেকুৱা হিমানটো লেভেলত সুবিধা কৰি দিয়া হৈছে আৰু তাৰোপৰি কি কৰা হৈছে তাৰোপৰি আমাৰ যি পাব্লিক ট্ৰান্সপৰ্টটো বেছিকৈ পাব্লিক ট্ৰান্সপৰ্টৰ এক্সেসিবিলিটি ফেচিলিটিও যথেষ্ট বঢ়াই দিয়া হৈছে ৰাদাৰ দেন প্ৰাইভেট ট্ৰান্সপৰ্ট কাৰণ প্ৰাইভেট ট্ৰান্সপৰ্ট মানুহে যিমান ব্যৱহাৰ কৰিব সিমান বেছি কাৰ্বন এমিশন হ'ব কাৰণ ফিউল কনজাম্পশন বেছি হ'ব আই হোপ আপোনালোকে গোটেই লিংকেজ কেটা বুজি পাইছে তাৰোপৰি আমি কি চেষ্টা কৰিছো আমি আমাৰ যি অলৰেডি এক্সিস্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টেডিয়ামছ ইত্যাদি অলৰেডি এক্সিস্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কি কৰিছো আমি ৰিইউজ কৰিছো ইনফেক্ট কৰবাত যদি কিবা মেৰামতি যদি কৰিবলগীয়া আছে আমি কেনেকে মেৰামতি কৰিছো আমি এনেকুৱাকে মেৰামতি কৰিছো যত আমি লো কাৰ্বন মেটেৰিয়েল ব্যৱহাৰ কৰি পেলাই আমি মেৰামতি কৰিবলৈ চেষ্টা কৰিছো ৰিনোভেশন ৰিইউজ এভৰিথিং আমি লো কাৰ্বন মেটেৰিয়েল যেনে কাঠ ইত্যাদি আমি ব্যৱহাৰ কৰিছো তাৰোপৰি কি কৰা হৈছে তাৰোপৰি কৰা হৈছে ন্যাচাৰাল ভেন্টিলেশন নৰ্মালি আমি এসি ব্যৱহাৰ কৰো এসি ব্যৱহাৰৰ হলনি যদি আমি ন্যাচাৰাল ভেন্টিলেশন প্ৰসেস যদি ৰাখো তেতিয়া হলে অটোমেটিক্যালি আমাৰ কাৰ্বন এমিশনৰ লগত ইকুইভ্যালেন্ট যি অন্য যে কেমিকেলৰ এমিশন হয় সেই এমিশন বহুতো আমি ৰিডিউস কৰিবলৈ সক্ষম হ'ম লো কাৰ্বন কনষ্ট্ৰাকচনো কৰা হৈছে যেনে এটা খুব সুন্দৰ এক্সাম্পল এটা অলৰেডি যি সমূহ আমাৰ ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামত আমি যি প্লাষ্টিক বিলাক আমি পেলাই দিও সেই পেলনীয়া প্লাষ্টিকবোৰ আমি ৰিসাইকেল কৰি পেলাই আমি লো কাৰ্বন কনষ্ট্ৰাকচনো আমি কৰি আছো তেনেকে আমি সোলাৰ প্যানেল ব্যৱহাৰ কৰিছো অল্টাৰনেটিভ এনাৰ্জি ব্যৱহাৰ কৰিছো বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট বস্তু আমি ব্যৱহাৰ কৰি আছো এন্ড অবভিয়াসলি এতিয়া যেহেতুকে মই অলৰেডি কৈছোৱে এচিৰ ব্যৱহাৰ যথেষ্ট কমাই দিয়া হৈছে তাৰ হলনি কি কৰা হৈছে তাৰ হলনি আন্ডাৰগ্ৰাউণ্ড ওয়াটাৰ ব্যৱহাৰ কৰা হৈছে তো এটা বস্তু ভালদৰে মনত ৰাখিব প্ৰতিটো মোমেন্টত প্ৰতিটো মুহূৰ্তত আমি কি বস্তু ব্যৱহাৰ কৰি আছো এনেকুৱা বস্তু যি ইকো ফ্ৰেন্ডলি হয় বা আমি যি বস্তু আকৌ আমি ৰিইউজ কৰিব পাৰো বা আমি এক কথাত ক'ব পাৰো সাস্টেইনেবল বস্তু ঠিক আছে আৰু মেনুত আপোনালোকে কি পাব মেনুত আপোনালোকে পাব ফ্ৰুটস ভেজিটেবলস লেগুমস শাক পাচলি ফল মূল ইত্যাদি সকলো বিলাক আৰু স্পেসিফিক্যালি লোকাল আৰু সিজনাল ফুড why seasonal কাৰণ লোকেলৰ হলনি বেলেগ যদি আমি এক্সপোৰ্টেড products যদি আমি ব্যৱহাৰ কৰো তেতিয়াহলে এক্সপোৰ্টেশনৰ নামত ট্ৰান্সপোৰ্টেশনৰ নামত কাৰ্বন এমিশন হ'বনে নহব বুজি পাইছেনে সকলোৱে পইণ্টটো ঠিক সেইদৰে সিজনাল খাদ্য আমি ব্যৱহাৰ কৰাৰ হলনি আমি যদি বেলেগ যদি আমি ব্যৱহাৰ কৰো obviously তাৰ কাৰণে আমি এক্সপোৰ্ট কৰিব লাগিব আৰু এক্সপোৰ্টেশন মানে ট্ৰান্সপোৰ্টেশন কষ্ট হেহে এই ট্ৰান্সপোৰ্টেশনৰ থ্ৰেৰে যাতে আমি যিমান পাৰো আমি ট্ৰান্সপোৰ্টেশন মিনিমাইজ কৰি ফিউল কনজাম্পশন ৰিডিউস কৰি আমি লোকাল আৰু সিজনাল খাদ্যতে আমি নিজকে ৰেষ্ট্ৰিক্ট কৰি ৰাখিবলৈ বিচাৰিছো তাৰ উপৰি ভেৰি ইম্পৰ্টেন্ট ইনিশিয়েটিভ হেয়া হৈছে ওয়েষ্ট প্ৰিভেনশন প্ৰতি বছৰে কিমান মিলিয়ন children কিমান মিলিয়ন শিশু বুলি অকল শিশুৱে নহয় কিমান মিলিয়ন লোক এনি টাইম তেওঁলোকে খাদ্যৰ অভাৱত স্টাৰ্ভ কৰি থাকিবলগীয়া হয় খাদ্যৰ অভাৱত তেওঁলোকে ভুকত থাকিবলগীয়া হয় এতিয়া আজি আপুনি আফ্ৰিকান সাবকন্টিনেন্টৰ বিভিন্ন তেনেকুৱা আপোনালোকে দেশ পাব য'ত আজিও বিভিন্ন কাৰণত হয়তো কেতিয়াবা যুদ্ধ বিগ্ৰহ বা ডেমোক্ৰেসিৰ অভাৱত সিকিউৰিটিৰ অভাৱত এনেকুৱা ধৰণৰ ইনষ্টেন্সেস আমি দেখা পাই আছো তেনেস্থলত আমি যদি খাদ্য যদি আমি পেলাই দিও ফুড যদি আমি ওয়েষ্ট কৰো তেতিয়া হলেও আমাৰ কাৰণে বহুত ডাঙৰ কথা ৰাইট সো উই আৰ ট্ৰাইং টু প্ৰিভেন্ট দি ওয়েষ্ট পেৰিছ অলিম্পিক্সে ওয়েষ্ট প্ৰিভেনশনো যথেষ্ট মিনিমাইজ কৰিবলৈ প্ৰচেষ্টা চলাইছে এণ্ড অফ কোৰ্স কাৰ্বন অফসেটিং কমিটমেন্ট ৰাখিছে য'ত পেৰিছে বহুতো ইনিশিয়েটিভ লৈছে যাৰ থ্ৰেৰে কি দৰে কাৰ্বন ৰিডিউস কৰিব পাৰিব তাৰ কাৰণে যথেষ্ট ইনিশিয়েটিভ সাৰ্টিফিকেশন পৰ্যন্ত লৈছে তেওঁলোকে ফৰেষ্ট প্ৰজেক্ট লৈছে য'ত তেওঁলোকে হিউজ এৰিয়া তেওঁলোকে ফৰেষ্ট কভাৰ কৰিবলৈ চেষ্টা কৰিছে যিসমূহ জেগাত ফৰেষ্ট অলৰেডি অৰণ্যসমূহ ধ্বংস হৈ গৈছে তাতে পুনৰ অৰণ্যসমূহ জীৱিত কৰাৰ প্ৰচেষ্টা চলাইছে এনে ধৰণৰ বহুতো ভাল ইনিশিয়েটিভ লোৱা আমি দেখা পাইছো তো ওভাৰঅল চাব গলে ৱে ফৰৱাৰ্ড হিচাপে আমাৰ এটাই কথা আমি কিহত ফোকাস কৰিব লাগিব আমি ফোকাস কৰিব লাগিব সাস্টেইনেবল প্ৰতিটো মুহূৰ্তত আপোনালোকে দেখা পাব সাস্টেইনেবল আমি যদি এই সাস্টেইনেবিলিটিত আমি ফোকাস কৰো সাস্টেইনেবিলিটি মানে কি সাস্টেইনেবিলিটি মানে যত আমিও ৰিসোৰ্সেস ব্যৱহাৰ কৰিছো আৰু আমি নিজৰ ফিউচাৰ জেনাৰেশনৰ বাবেও আমি ৰিসোৰ্সেস সমূহ ৰাখি থৈছো সো দ্যাট
তেওঁলোকৰ যাতে কোনো ধৰণৰ অভাৱ নহয় আমি এতিয়াতে যদি গোটেই শেষ কৰি দিওঁ আমাৰ ওপৰতো নেগেটিভ কনসিকুৱেন্স পৰিবই আমাৰ আগন্তুক আমাৰ আহিবলগীয়া যে জেনেৰেশ্যন আহিবলগীয়া প্ৰজন্মৰ বাবে নৱপ্ৰজন্মৰ বাবে বিৰাট এটা ডাঙৰ প্ৰবলেম ৰূপে পৰিণত হ'ব সেয়েহে প্ৰতি মুহূৰ্তত মনত ৰাখিব যিকোনো এনভাইৰনমেন্টাল সমস্যাৰ যদি সলিউশন আপুনি যদি বিচাৰে তাৰ কাৰণে এটা একদম ইজি উপায় হৈছে সাস্টেইনেবল ইনিশিয়েটিভ বা সাস্টেইনেবল মেথড আৰু আমাৰ এই সাস্টেইনেবল ইনিশিয়েটিভে কি কৰিব আমাৰ গোটেই পৃথিৱীখন আমাৰ ইকোসিস্টেম বা আমাৰ এনভাইৰনমেন্টটো সুস্থ কৰি ৰখাত সহায় কৰিব মুভিং অন টু দ্য নেক্সট নিউজ এতিয়া আমি আলোচনা কৰিম মুদ্ৰা লোনৰ ওপৰত কি কাৰণে নিউজত আহিছে আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন মেমে এটি খুব ইম্পৰ্টেণ্ট এটা কথা কৈছে য'ত কোৱা হৈছে যে মুদ্ৰা লোনৰ ফলত যিসমূহ অলৰেডি NPA যিবোৰ নন পাৰফৰ্মিং এছেটছ আছিলে সেই এছেটছসমূহ কি হ'ব ধৰিছে এতিয়া বহুতো মিনিমাইজ হ'বলৈ ধৰিছে NPA সমূহ কমিব ধৰিছে ই সঁচাকৈ এটা ভাল কথা তেনেহলে এই গোটেই সিচুৱেচনটো বুজিবৰ কাৰণে প্ৰথমতে আমি বুজিব লাগিব NPA বা নন পাৰফৰ্মিং এছেটছ নু কাক বোলে আচ্ছা তাৰ বাবে মই আপোনালোকক এটা এক্সাম্পল দিওঁ সাপোজ ইয়াতে আপুনি আছে আৰু এইফালে মই আছো ঠিক আছে মই যেনিবা আপোনাক 100 টকা এটা ধাৰত দিছো লোন হিচাপে মই আপোনাক 100 টকা এটা দিছো এটা মই যিহেতুকে 100 টকা এটা আপোনাক ধাৰত দিছো তাৰ মানে কি আগন্তুক সময়ত আপুনি মোক এই 100 টকা উভতাই দিব যেহেতুকে আপুনি মোক 100 টকা উভতাই দিব এই 100 টকাটো মোৰ প্ৰাপ্য মই পাবলগীয়া এটি বস্তু হেহে ই মোৰ বাবে কি হয় ই মোৰ বাবে এটি এছেট হয় ৰাইট এছেট হয় কিন্তু আপুনি যেহেতুকে মোৰ পৰা ধাৰত লৈছে ইনফেক্ট আপুনি নিজৰ পকেটৰ পৰা আপুনি মোক উভতাই দিব লাগিব হেহে আপোনাৰ বাবে ই কি হ'ব আপোনাৰ বাবে এই 100 টকাটো হ'ব লায়েবিলিটি মনত ৰাখিব আপোনাৰ বাবে কি হ'ব আপোনাৰ বাবে লায়েবিলিটি হ'ব মোৰ বাবে কি হ'ব মোৰ বাবে এছেট হ'ব কাৰণ এই বস্তু এই 100 টকা মই যেতিয়া উভতাই পাম তেতিয়া মই অন্য কামত ব্যৱহাৰ কৰিব পাৰিম কিন্তু যদি দিন পাৰ হৈ আছে আপুনি মোক উভতাই দিয়া নাই ইন্টাৰেষ্ট ৰেটটো বাদেই দিওক আপুনি মোক সেই প্ৰিন্সিপাল এমাউন্ট 100 টকাটো আপুনি মোক উভতাই দিয়া নাই তেতিয়া কি হ'ব তাৰ মানে আমি যে কওঁ পইচা আটকি আছে একদম লেম ল্যাঙ্গুৱেজত আমি নকওঁ জানো এই পইচাখিনি আটকি আছে মানে কি মানে এইখিনি মোৰ প্ৰাপ্য যদিও মই এই পইচাখিনি কোনো বেলেগ কামত মই ব্যৱহাৰ কৰিব পৰা নাই হেহে ইটস নট আ পাৰফৰ্মিং এছেট মোৰ কাৰণে এই 100 টকাটো এটা কেনেকুৱা হৈ গ'ল মোৰ কাৰণে এই 100 টকাটো এতিয়া হৈ গ'ল নন পাৰফৰ্মিং এছেট আই হোপ আপোনালোকে বুজি পাইছে তো নন পাৰফৰ্মিং এছেট কেতিয়া হয় যদিহে আপুনি বেংকৰ পৰা আপুনি লোন লৈছে আৰু আপুনি প্ৰিন্সিপাল এমাউন্ট আৰু ইন্টাৰেষ্ট পেমেন্ট যিখিনি আছে আপুনি যদি উভতাই দিব পৰা নাই লোন যদি আপুনি মাৰিব পৰা নাই 90 দিনৰ ওপৰ হৈ গল আপুনি লোন যদি আপুনি মাৰিব পৰা নাই তেতিয়া হলে সেই এছেটটো বেংকৰ বাবে কি হ'ব সেই এছেটটো বেংকৰ বাবে হ'বগে নন পাৰফৰ্মিং এছেট কাৰণ বেংকে আপোনাৰ পৰা পাবলগীয়া সেই ধনখিনি অন্য কামত ইউটিলাইজ কৰিব পৰা নাই আজি ভাবকচোন তেনেকুৱা যদি হয় নন পাৰফৰ্মিং এছেটছ যদি বৃদ্ধি পায় তেতিয়া কি হ'ব নন পাৰফৰ্মিং এছেটছ বৃদ্ধি পোৱাৰ লগে লগে আজি আমাৰ বেংকে যেতিয়া টকাখিনি উভতাই নাপাব চৰকাৰে যেতিয়া আপোনাৰ টকাখিনি যেতিয়া উভতাই নাপাব যে চৰকাৰে সেই পইচাখিনি বেলেগ কিবা লাগতিয়াল কিবা ভাল কামত ব্যৱহাৰ কৰিলেহেঁতেন কিন্তু ভাল এটা ওয়েলফেয়াৰ স্কিমত সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব আমাৰ ইকনমিক আপলিফমেন্ট সোশ্যাল ডেভেলপমেন্টৰ বিভিন্ন কামত এতিয়া ব্যৱহাৰ কৰিব নোৱাৰিব হেহে কি কৰিব আমাৰ যে ফাইনান্সিয়াল ষ্টেবিলিটি সেই ফাইনান্সিয়াল ষ্টেবিলিটিত কিছু পৰিমাণে হলেও ই হেম্পাৰ কৰিব মনত ৰাখিব সেই কাৰণে NPA নন পাৰফৰ্মিং এছেটসমূহ যিমান বাঢ়ে সিমান বেছি ফাইনান্সিয়াল ডিস্টেবিলাইজ হয় ফাইনান্স আমাৰ ষ্টেবিলাইজেশ্যন কমে ফাইনান্সিয়াল ইনষ্টেবিলিটি বাঢ়ে অন দি আদাৰ হেণ্ড NPA ৰ পৰিমাণ যিমান কমিবলৈ লাই ফাইনান্সিয়াল ষ্টেবিলিটি লাহে লাহে বাঢ়িবলৈ ধৰে এটা মুদ্ৰা লোন কি হয় মুদ্ৰা লোন এটা গভৰ্ণমেন্টৰ খুব এটা ইম্পৰ্টেন্ট ইনিচিয়েটিভ বৰ্তমান সময়ত আমি গম পাওঁ যে আমাৰ ভাৰতখন এটা ষ্টাৰ্টআপ হাব হ'বলৈ ধৰিছে ভাৰতখন এখন ষ্টাৰ্টআপ ক্যাপিটেল বা ষ্টাৰ্টআপ হাব হ'ব ধৰিছে য'ত বিভিন্ন সৰু সুৰা বিভিন্ন লোকে উলাই আহিছে নিজাববীয়াকে একোটা সৰু সুৰাকে হলেও নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰিবৰ বাবে তো ইয়াকে আমি ষ্টাৰ্টআপ বুলি কওঁ আৰু স্পেচিফিক্যালি
তেনে ধৰণৰ লোকৰ বাবে আমাৰ গভৰ্ণমেণ্টে স্পেচিফিকেলি ফ'কাছ কৰিছে গভৰ্ণমেণ্টে কিদৰে ফিনেন্সিয়েলি তেখেতসকলক যাতে সহায় কৰিব পাৰে আৰু তাৰ বাবে লৈ অনা হৈছে মুদ্ৰা যোজনা বা মুদ্ৰা লোন মুদ্ৰা লোনত কাক ফ'কাছ কৰা হৈছে MSME সমূহক ফ'কাছ কৰা হৈছে MSME মানে মাইক্ৰ স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ সমূহক ফ'কাছ কৰা হৈছে য'ত গভৰ্ণমেণ্টে লোন প্ৰভাইড কৰিব মেক্সিমাম আমি দেখা পাওঁ 10 লাখলৈকে গভৰ্ণমেণ্টে লোন প্ৰভাইড কৰা আমি দেখা পাওঁ সো দ্যাট আজি যদি MSME সমূহক যদি লোন দিয়ে সেই লোন লৈ পেলাই আজি বিভিন্ন বিজনেছ বিভিন্ন ষ্টাৰ্টআপে নিজকে আগবঢ়াই লৈ যাব পাৰিব আৰু নিজকে যেতিয়া আগবঢ়াই নিব অটোমেটিক্যালি ই আমাৰ দেশৰ ইকনমি দেশৰ অৰ্থনীতিত এটা পজিটিভ ইম্পেক্ট পৰিব আৰু যেতিয়া দেশৰ অৰ্থনীতিত যেতিয়া আমাৰ ইকনমিত যেতিয়া এটা পজিটিভ ইম্পেক্ট পৰিব ওভাৰঅল গ্ৰোথ আৰু ডেভেলপমেণ্ট হ'ব This is the reason for which Mudra Yojana বা মুদ্ৰা লোন খুব জৰুৰী আৰু এই ইনিচিয়েটিভটো মই কৈছো ইনিচিয়েটিভটো 2015 চনত লঞ্চ কৰা হৈছিল 10 লাখলৈকে MSME সমূহক গভৰ্ণমেণ্টে লোন দিয়ে এটা কথাটো হ'ল আপুনি জানিবা এটা বিজনেছ এটা ষ্টাৰ্টআপ এটা ষ্টাৰ্ট কৰিব বিচাৰিছে এটা আপুনি বিচাৰিলে ডাইৰেক্ট আপুনি গভৰ্ণমেণ্টৰ পৰা পাব নে কিবা বেলেগ উপায় আছে লোনটো লোন আপোনাক ডাইৰেক্ট গভৰ্ণমেণ্টে নিদিয়ে গভৰ্ণমেণ্টে কাক দিব সেই পইচাখিনি গভৰ্ণমেণ্টে সেই পইচাখিনি হয় কোনোবা এটা কমাৰ্চিয়েল বেংকক দিব আপুনি হয়তো সেই বেংকৰ পৰা লোন ল'ব লাগিব আৰু নহলে যে আমাৰ RRB সমূহ আছে ৰিজনেল ৰুৰেল বেংক সমূহক দিব আৰু নহলে নন বেংকিং ফাইনেন্সিয়েল কোম্পানীজক দিব যেনে বাজাজ ফাইনেন্স হয়নে নন বেংকিং ফাইনেন্সিয়েল কোম্পানী সমূহক দিব পাৰে আৰু নহলে আমি বহু সময়ত দেখা পাওঁ মাইক্ৰ ফাইনেন্স ইনষ্টিটিউচন সমূহক দিব পাৰে আৰু এনেবোৰ কমাৰ্চিয়েল বেংক RRB non-banking financial companies বা MFI পৰা আমি কি কৰিব পাৰো আমি লোন ল'ব পাৰো মুদ্ৰা লোন এওঁলোকৰ পৰা আমি ল'ব পাৰো এটা এই মুদ্ৰা লোন তিনি প্ৰকাৰৰ আছে যদিহে আপুনি 50,000 লৈকে আপুনি লোন লৈছে সেই লোনটোক আমি কি বুলি কওঁ সেই লোনটোক আমি শিশু লোন বুলি কওঁ মনত ৰাখিব যদিহে আমি 50,000 পৰা 5 লাখলৈকে আমি যদি লৈছো লোন তেতিয়া হলে ইয়াক কোৱা হয় কিশোৰ লোন আৰু যদি আপুনি 5 লাখৰ পৰা 10 লাখলৈকে আপুনি লোন লৈছে তেনে হলে ইয়াক কোৱা হয় তৰুণ লোন মনত ৰাখিব বিভিন্ন ক্ষেত্ৰত বিভিন্ন এমাউন্ট অনুসৰি তিনি প্ৰকাৰৰ মুদ্ৰা লোন দিয়া হয় শিশু কিশোৰ আৰু তৰুণ ঠিক আছে আৰু কেনেকুৱা ক্ষেত্ৰত দিয়া হয় ম্যানুফ্যাকচাৰিং সেক্টৰত দিয়া হয় এগ্ৰিকালচাৰৰ বাবে দিয়া হয় সাৰ্ভিস সেক্টৰৰ বাবে দিয়া হয় মুঠৰ পৰা ইনকাম জেনাৰেট জনে কৰিব পাৰে ইনকাম জেনাৰেট কৰিব পৰা তেনেকুৱা ধৰণৰ ইনিচিয়েটিভক দিয়া হয় এতিয়া আলটিমেটলি আমাৰ ফাইনান্স মিনিষ্টাৰে কি কৈছে ফাইনান্স মিনিষ্টাৰে কৈছে এই মুদ্ৰা লোন এটা গভৰ্ণমেণ্টে লোন দিছে গভৰ্ণমেণ্টে লোন উভতাই পাব লাগিবতো এসময়ত আমি দেখিছিলো যে মুদ্ৰা লোন দিয়াৰ পিছত NPA নন পাৰফৰ্মিং এসেটস আপোনালোকে নিশ্চয় বুজি পালে NPA সমূহ খুব বেছি হৈ আছে কিন্তু বৰ্তমান মুদ্ৰা লোনৰ আন্ডাৰত যি আমাৰ NPA নন পাৰফৰ্মিং এসেটস যথেষ্ট মিনিমাইজ হ'ব ধৰিছে আৰু এয়া সঁচাকৈ আমাৰ বাবে বিৰাট এক ভাল খবৰ কাৰণ যিমান NPA যিমান মিনিমাইজ হ'ব সিমান আমাৰ দেশৰ অৰ্থনীতি ভাললৈ আগবাঢ়িব আৰু ফৰ দ্যাট we need to take some initiatives যেনে আজি যদি আপোনাক মুদ্ৰা লোন যদি লাগে তেতিয়া আপুনি কি কৰিব পাৰে আপুনি অনলাইন এপ্লিকেশন আপুনি উদ্যমিতা পৰ্টেলৰ থ্ৰুৰে আপোনাৰ প্ৰভিজন আছে যত আপুনি লোন ল'ব পাৰে প্লাস আমাৰ বিভিন্ন এটা কিছুমান যি পাব্লিক সেক্টৰ বেংক আছে পাব্লিক সেক্টৰ বেংকে বৰ্তমান ডিজিটেলাইজেশনত ফোকাস কৰিছে ডিজিটেল লেন্ডিংত তেওঁলোকে ফোকাস কৰিছে ডাইৰেক্ট হাতে পইচা দিয়াতকৈ ডিজিটেল মাধ্যমেৰে তেওঁলোকে ট্ৰানজেকশন কৰাত বেছিকৈ গুৰুত্ব দিছে তাৰ উপৰি কি কৰা হৈছে পাব্লিসিটি ক্যাম্পেইনস এডভাৰটাইজমেন্ট দেখা পাইছে বা বিভিন্ন ধৰণৰ ক্যাম্পেইনস ইত্যাদি লঞ্চ কৰা হৈছে আৰু বহু সময়ত আমি দেখা পাইছো যিসমূহ পাব্লিক সেক্টৰ বেংক সমূহত নোডাল অফিচাৰ্স কিছুমান ৰখা হৈছে যাক কোৱা হৈছে মুদ্ৰা নোডাল অফিচাৰ্স সেই মুদ্ৰা নোডাল অফিচাৰ্স সকলেও বহুত প্ৰ'এক্টিভ ইনিচিয়েটিভ লোৱা আমি দেখা পাইছো এতিয়া আপোনালোকৰ বাবে আছে প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা is aimed at Option A, bringing the small entrepreneurs into formal financial system. Option B, providing loans to poor farmers for cultivating particular crops. Option C, providing pensions to old and destitute persons. And option D, funding the voluntary organizations involved in the promotion of skill development and employment generation. উত্তৰটি যদি আপোনালোকে গম পাইছে তেনেহলে তলত দিয়া কমেন্ট সেকশনত জনাবলে নাপাহৰিব আহক তেনেহলে আমি পিছৰ নিউজলে আমি আগবাঢ়ো INS শালকি কি কাৰণে নিউজত আছে INS শালকি হয় কি INS শালকি আসলতে এটা সাবমেৰিন হয় বন্দুকবি বুলি আমি যাক কম সাবমেৰিন ৰাইট এই সাবমেৰিন কি হৈছে এই সাবমেৰিন প্ৰায় দুদিনীয়া
দুদিনীয়া ভিজিট এটালে কলম্বোৰ পোৰ্টত গৈছে ঠিক আছে কলম্বো পোৰ্ট পাইছেগে এটা আইএনএছ শালকি প্ৰথম কথা এয়া আমাৰ প্ৰথমটো সাবমেৰিন যি ভাৰতত বনোৱা হৈছে মনত ৰাখিব দেই the first ever submarine যি ভাৰতত বনোৱা হৈছে that is INS শালকি কেতিয়া কমিশন কৰা হৈছিল 1992 তে কমিশন কৰা হৈছিল আৰু আমাৰ যি INS শালকি এই INS শালকি হৈছে ডিজেল ইলেক্ট্ৰিক সাবমেৰিন এটা সাবমেৰিন বুলি ক'লে সাবমেৰিন হয়তো আপোনাৰ নিউক্লিয়াৰ powered submarine হ'ব পাৰে বা ডিজেল ইলেক্ট্ৰিক সাবমেৰিনো হ'ব পাৰে এটা আইএনএছ শালকি কি হয় আইএনএছ শালকি হৈছে ডিজেল ইলেক্ট্ৰিক সাবমেৰিন ডিজেল ইলেক্ট্ৰিক সাবমেৰিনৰ বিভিন্ন ক্লাস আছে যেনে সিন্ধু ঘোষ ক্লাস কলভাৰী ক্লাস শিশুমাৰ ক্লাস এই আইএনএছ শালকি কোনটো ক্লাসত পৰে আইএনএছ শালকি মনত ৰাখিব ই সিন্ধু ঘোষ বা কলভাৰী ক্লাসত নহয় ই শিশুমাৰ ক্লাসত পৰে এনেকৈ আমি ভগাই দিছো বিভিন্ন নিজৰ নিজৰ ক্যাৰেক্টাৰিষ্টিক আছে প্ৰতিটো ক্লাসৰে নিজাববীয়া ক্যাৰেক্টাৰিষ্টিক আছে আৰু আজিৰ এনএমএছৰ শেষৰটো টপিকলে আমি আগবাঢ়িছো হেয়া হৈছে ডাৰ্ক টুৰিজম বৰ্তমান আপোনালোক নিশ্চয় অৱগত আমাৰ যি কেৰালাৰ ৱায়ানাড ডিস্ট্ৰিক্ট হে ৱায়ানাড ডিস্ট্ৰিক্টত খুব বেয়াকৈ লেন্ডস্লাইড হৈছে যোৱা বছৰ যিদৰে আমি মনালীত আমি দেখা পাইছিলো ঠিক সেইদৰে এবাৰ আমি ৱায়ানাডত খুব আনফৰ্চুনেট সিচুৱেচন আমি দেখা পাইছো আৰু হেহে কেৰালা পুলিচে কি কৈছে কেৰালা পুলিচে বৰ্তমান মানুহক অলপমান অলপ সজাগতা অৱলম্বন কৰিবলৈ কৈছে কাৰণ সেই সমূহ জেগাত ভিজিট কৰা মানে আলটিমেটলি ডাৰ্ক ইটস আ পাৰ্ট অফ ডাৰ্ক টুৰিজম তেনেহলে আমি জানিব লাগিব ডাৰ্ক টুৰিজম কাক কয় ডাৰ্ক টুৰিজমক আমি ব্লেক টুৰিজম বুলিও ক'ব পাৰো বা গ্ৰীফ টুৰিজম বুলিও ক'ব পাৰি গ্ৰীফ মানে দুখজনক এক বিষয় তাৰ মানে সেই যিসমূহ ডাৰ্ক টুৰিজমৰ যিবোৰ লোকেশ্যন বা যিসমূহ সাইটছ সেই সাইটসমূহত কিবা নহয় কিবা ট্ৰেজেডি এটাতো হৈ গৈছে হয়তো বহু সময়ত আমি দেখা পাইছো মানুহৰ হয়তো কেতিয়াবা মৃত্যু হৈছে মানুহে বহুতো কেতিয়াবা হয়তো সাফাৰ কৰিবলগীয়া হৈছে কিবা নহয় কিবা আনইউজুৱেল ট্ৰেজেডি হৈছে আৰু সেই লোকেশ্যন বিলাক মানুহে যদি টুৰিষ্ট স্পট হিচাপে মানুহে যদি ভিজিট কৰিবলৈ যায় তাকে আমি কি বুলি কওঁ তাকে আমি ডাৰ্ক টুৰিজম বুলি কওঁ এটা ডাৰ্ক টুৰিজমৰ কিছুমান ভেৰি ফেমাছ এক্সাম্পলছ যদি আমি দিবলৈ যাওঁ তেতিয়াহ'লে হ'ব অস্কভিটছ কনচেন্ট্ৰেশ্যন কেম্প পোলেণ্ডত Next আমাৰ আছে ইউক্ৰেইনৰ চাৰ্নোবিল নিশ্চয় সকলোৱে চাৰ্নোবিল নিউক্লিয়াৰ এক্সিডেন্ট বা চাৰ্নোবিল নিউক্লিয়াৰ ডিজাস্টাৰৰ বিষয়ে শুনিছে সেই চাৰ্নোবিল আপুনি যদি কেতিয়াবা ইউক্ৰেইন এতিয়াতো বৰ্তমান ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ফলত ইউক্ৰেইনৰ অৱস্থাই নাই বাট ষ্টিল মই কৈছো কেতিয়াবা যদি ভৱিষ্যতলৈ ইউক্ৰেইন যদি আপোনালোকে চাই এণ্ড চাৰ্নোবিলৰ সেই পাৰ্টিকুলাৰ জেগাডোখৰ চাৰ্নোবিলত যদি ভিজিট কৰে তেতিয়াহ'লে দেট উইল বি এন এক্সাম্পল অফ ডাৰ্ক টুৰিজম গ্ৰাউণ্ড জিৰ' নিউয়ৰ্কৰ ঠিক সেইদৰে আপুনি যদি কেতিয়াবা জাপানৰ যদি হিৰোশ্বিমা পিচ মেমৰিয়েল পাৰ্কলৈও যদি কেতিয়াবা ভিজিট কৰে এয়াও এটা এক্সাম্পল হ'ব কিহৰ এয়াও এটা এক্সাম্পল হ'ব ডাৰ্ক টুৰিজমৰ এয়াই আছিল আজিৰ আমাৰ এনএমএছৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক আৰু আজি 6 আগষ্টৰ যি আমাৰ লাকি উইনাৰ কণ্টেষ্ট সেই লাকি উইনাৰ কণ্টেষ্টৰ যিয়ে হ'ব আজি আমাৰ লাকি উইনাৰ তেখেতেই কম্পিটিশ্যন কেয়াৰৰ তৰফৰ পৰা লাভ কৰিবলৈ আকৰ্ষণীয় উপহাৰ বুলি নকওঁ 500 rupees আৰু এই উপহাৰ আপোনালোকে 500 rupeesৰ এই উপহাৰ আপোনালোকে যদি আপোনালোকে পাবলৈ বিচাৰিছে if you want to be the next lucky winner তেনেহলে আপোনালোকৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰাখিছো আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথমতে হৈছে আপোনালোক হ'ব লাগিব আমাৰ কম্পিটিশ্যন কেয়াৰ চেনেলৰ সাবস্ক্ৰাইবাৰ দ্বিতীয়তে আপুনি এখন গুগল ফৰ্ম দিয়া আছে তলত দিয়া লিংকত গুগল ফৰ্ম পাব সেই গুগল ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব যিসকলে অলৰেডি গুগল ফৰ্ম ফিল আপ কৰিছে তেখেতসকলে পুনৰ গুগল ফৰ্ম ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আজি আমাৰ এই এনএমএছ চাইছে তেনেহলে আপোনালোকে এই গুগল ফৰ্মখন ফিল আপ কৰিব লাগিব এই দুটা এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনালোকে ফুলফিল কৰিছে তেনেহলে লেটস মুভ টু দা question of today's lucky winner contest আজিৰ এই প্ৰশ্নটি হৈছে what is the theme of International Olympics Day 2024 option A together for peaceful world option B let's move and celebrate option C together for a better world আৰু option D moving forward united by emotion শুদ্ধ উত্তৰটি আপোনালোকে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কাৰণ আমাৰ এই কমেন্ট সেকশনৰ পৰাই বিচাৰি উলিয়া হ'ব আজিৰ লাকি উইনাৰ শেষত কম্পিটিশ্যন কেয়াৰ সদায় আপোনালোকৰ বাবে আছে সদায় আপোনালোকৰ হাত ধৰিবলৈ আপোনালোকক সহযোগিতা
প্ৰদান কৰিবলৈ সদায় কম্পিটিশ্যন কেয়াৰৰ পৰা এক্সপাৰ্ট ফেকাল্টিজ আপোনালোকৰ লগত থাকিব যদি আপোনালোকৰ ইন কেছ এনি কাইণ্ড অফ কুৱেৰিজ বা ডাউটছ থাকে তেতিয়াহ'লে আপোনালোকে ইয়াত উল্লেখ কৰা কণ্টেক্ট নাম্বাৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে আৰু শেষত বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ